আজিকালি ফেচবুকৰ পৰা ইনকাম কৰা একেবাৰে সহজ। আপোনালোকে ঘৰত বহি মাহত 5,000 পৰা 10,000 টকা ইনকাম কৰিব পাৰে এতিয়াই। কেনেকৈ পাৰিব? আপোনালোকৰ খালি এই যে আপোনাৰ প্ৰফাইলটো যিটো আছে, আপোনাৰ ফেচবুকৰ প্ৰফাইলটো, এইটো আপুনি প্ৰফেচনেল মোড এবাৰ অন কৰি দিয়ক। এবাৰ অন কৰাৰ পিছত তাতে আপোনাৰ খালি ভিডিঅ', ৰিল আৰু ফটো, এই তিনিটা বস্তু আপোনালোকে পষ্ট কৰক। চাব আপোনাৰ মাহত আপোনালোকে ইনকাম কৰিব পাৰে বহুত টকা। মইতো আপোনাক ক'লোখিনি লয়েষ্ট 5,000 পৰা 10,000 টকা আপোনাৰ লয়েষ্ট। যিসকলে ঘৰত কিছুমানে এনে থাকে, সাপোজ কিছুমান মাইকীবিলাক থাকে বা কিছুমান সৰু সৰু ভণ্টি থাকে, সেইবিলাক ভণ্টি ঘৰত এনে কিছুমান বেকাৰ থাকে। যদি বেকাৰ থাকা তোমালোকে এই ফেচবুকটো যিটো তোমালোকে মানুহৰ ভিডিঅ' বেছি বেছিকৈ চাই আছা, এইটো তুমি কি কৰা, প্ৰফেচনেল মোডটো অন কৰা। অন কৰি কিনে তুমি ৰিল দিয়া। 15 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ড তুমি ৰিল দিয়া। 3 মিনিটৰ ওপৰত তুমি ৰিল দিয়া। 3 মিনিট, 4 মিনিট, 5 মিনিট। ফটো দুখন পোষ্ট কৰা, ৰাতিপুৱা এখন, ৰাতি এখন। এই তিনিটা কাম কৰিবা, চাবা তোমালোকে মাহত 5,000 পৰা 10,000 টকা ইনকাম কৰিব পাৰিবা। আৰু কেনেকৈ কৰিবা? মোৰ এই চেনেলটো, মোৰ নাম হৈছে অপূৰ্ব নাথ। আপোনালোকে ফ'ল' কৰি ৰাখিব এই চেনেলটো, অপূৰ্ব নাথৰ এই চেনেলটো ফ'ল' কৰি নটিফিকেশ্যনটো অল কৰি ৰাখিব। যেতিয়া আপুনি ফ'ল' কৰি নটিফিকেশ্যনটো অল কৰি ৰাখিব, যেতিয়া মই এটা ভিডিঅ' দিম, তেতিয়া এই ভিডিঅ'টো আপোনালোকে প্ৰফাইলত সোনকালে গুচি যাব। আৰু আপোনাক মই কিয় কৈছোঁ কথাটো জানে? কাৰণ যিখিনি বস্তু আপুনি শিকিব বিচাৰে ফেচবুকৰ পৰা, যে আপুনি টকা ইনকাম কৰিব কেনেকৈ, সেইটো বস্তু মই আপোনাক মোৰ এই চেনেলটোৰ জৰিয়তে মই আপোনাক শিকাম, বুজিছে? যিহেতু মই আজি 4 মাহত মোৰ এই প্ৰফাইলটো আছিল, এইটো মই প্ৰফেচনেল মোডটো অন কৰিছোঁ। যেতিয়া মই 4 মাহ আগত মোৰ প্ৰফাইলটো আছিল মাত্ৰ 3,400 মানে বন্ধু আছিল, ফ্ৰেণ্ড আছিল। সেইটো মই প্ৰফেচনেল মোডটো অন কৰাৰ লগে লগে সেই 3,700 ফ্ৰেণ্ডটো ফলোৱাৰ্ছ হৈ গ'ল। লগতে মই 2 মাহ কাম কৰিছিলোঁ, লাইভ আহিছিলোঁ, ভিডিঅ' এনেকৈ দি আছিলোঁ, 7,100 মোৰ ফলোৱাৰ্ছ হৈ গ'ল। তাৰপিছত মই গ'ল 2 মাহ পিছত 3 মাহত ভৰি দিয়াতে মোৰ কি হ'ল, মই পে'মেণ্ট পালোঁ। ফাৰ্ষ্ট পে'মেণ্ট পাইছোঁ ফেচবুকৰ পৰা, মানে আগৰ মাহত, মানে 3 মাহৰ মূৰত মই এটা পে'মেণ্ট পাইছোঁ। কিমান পে'মেণ্ট পাইছোঁ? 24,000 পৰা 30,000 টকাৰ ভিতৰত মই এটা পে'মেণ্ট পাইছোঁ, ভাল পে'মেণ্ট। নেক্সট এই 26 তাৰিখে মই আৰু এটা পে'মেণ্ট, মানে মই 2টা পে'মেণ্ট পালোঁ। এই 26 তাৰিখে পে'মেণ্ট পাইছোঁ মই কিমান জানে? 40,000 পৰা 50,000 টকাৰ ভিতৰত। গতিকে আপোনালোকৰ যদি মন নিচিনাকৈ যদি ইনকাম কৰি যদি বিচাৰে ফেচবুকত, তেনেহ'লে আপোনাক কি কৰিব লাগিব? মই যিখিনি কথা ক'লোঁ এইটো কাম আপুনি কৰক। যদি আপোনালোকে বুজি পোৱা নাই, মই ভিডিঅ' বনাইছোঁ যে প্ৰফেচনেল মোডটো অন কেনেকৈ কৰে। আৰু এটা অপশ্যন আছে, আপোনালোকে এইটো পেজ বনাব পাৰে। আপোনাৰ প্ৰফাইল যিটো আছে তাতে এটা পেজ, সেই পেজটো কেনেকৈ বনাব মই ভিডিঅ' বনাই দিছোঁ। মই সেই ভিডিঅ'টো চাই কিনে আপোনালোকে পেজ এটা বনাব, আৰু কি কি কৰিব লাগে মই আপোনাক প্ৰত্যেকটো বস্তু মই আপোনাক শিকাই দিম। বুজি পালে জানো? আপোনাৰ বেংকৰ ছেটআপ, মানে বেলেগ দেশৰ পৰা আপোনাৰ একাউণ্টত টকা সোমাব। টকা আৰু কেনেকৈ সোমাব? বেংকৰ একাউণ্ট, আপোনাৰ ষ্টেট বেংকৰ বা ইকো বেংকৰ বা আপোনাৰ সেনেকুৱা ধৰণৰ বেংক, ভাল বেংকৰ এটা মানে একাউণ্ট দিব। যেনেকৈ আপোনাৰ ষ্টেট বেংকৰ একাউণ্ট মই দিছোঁ, আৰু মই তাতে অট'মেটিক ডলাৰ্ছৰ টকাবিলাক সোমাই যায় প্ৰত্যেক মাহে মাহে। গতিকে আপোনালোকৰ যদি মন নিচিনাকৈ ডলাৰ যদি ইনকাম কৰিব বিচাৰিছে, মোৰ এই চেনেলটো ফ'ল' কৰি থৈ দিয়ক, আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখি থৈ দিয়ক, যাতে ভিডিঅ'টো যাতে হেৰাই নাযায়, যদি আপোনালোকে ইনকাম কৰিব বিচাৰিছে মাহত। আৰু মই যিবিলাক ভিডিঅ' দিওঁ, সেইবিলাক ভিডিঅ' প্ৰতিটো আপোনাৰ ভিডিঅ' চাব, আৰু কেনেকৈ ৰিল দিব লাগে নালাগে প্ৰত্যেকটো বস্তু আপুনি শিকিব। চাওক, মই ক'ত আছোঁ? মই ঘৰত আছোঁ। মই দেখা পালে, এইটো মোৰ ঘৰ, আৰু মই ঘৰৰ পৰা এইটো ভিডিঅ' মই ঘৰৰ পৰা বনাই আছোঁ। আপোনালোকেও নিজৰ ঘৰৰ পৰা ঘৰত বহি আপোনালোকে ইনকাম কৰিব পাৰিব। মই যেনেকৈ ঘৰত আছোঁ, আপোনালোকেও ইনকাম কৰিব পাৰিব। গতিকে আপোনালোকে এনেকুৱা কৰি মন নিচিনা কৰি ইনকাম কৰক ডলাৰ আছে। ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিয়ক।